গোটেই অসমৰ যিসমূহ হাৰ্ডৱেৰ দোকান আছে গোটেই হাৰ্ডৱেৰ দোকানসমূহ বন্ধ হ'বলৈ গৈ আছে বা গোটেই হাৰ্ডৱেৰসমূহ নোহোৱা হ'বলৈ গৈ আছে। কাৰোবাৰ যদি গাড়ীখন আছে ইয়াতে ৰেজিষ্টাৰ কৰি থ'লে গাড়ী ভাড়াটো আমি আমাৰ ফালৰ পৰাই দিয়াই দিব পাৰিম। ৩৬,০০০ পৰা ৪০,০০০ কোটি টকাৰ পাৰ বছৰ ব্যৱসায় হয় আৰু ইয়াৰে ভিতৰত চাগে 99% ব্যৱসায় আমাৰ নিজৰ মানুহৰ হাতত নাই। আমাৰ যিসমূহ উঠি অহা নৱপ্ৰজন্ম যিসমূহ ল'ৰা ছোৱালী আছে ব্যৱসায় কৰিম বুলি ভাবি আছে, এইটো এটা তেওঁলোকৰ কাৰণে ডাঙৰ প্লেটফৰ্ম। ইয়াত সাধাৰণ ৰাইজৰ প্ৰফিট এইটোৱে হ'ব যে ইয়াতে লাইন পাতি হাৰ্ডৱেৰ দোকানত গৈ গৰমত ৰ'দত বা ঠাণ্ডাত আপোনালোকে মানে দোকানে দোকানে ঘূৰি বস্তু বিচাৰি ফুৰাৰ দৰকাৰ নাই। ইয়াত এটা অট'মেটিক ইয়াতে এটা এনেকুৱা মাৰ্কেট বা এনেকুৱা এটা প্লেটফৰ্ম ক্ৰিয়েট হ'ব য'ত অট'মেটিক নিজৰ মাজতে কম্পিটিশ্যন হৈ থাকিব। আজিকালি যিহেতু ডিজিটেল যুগ, গতিকে চবেই আহি পেলাই ইয়াতে যেতিয়া ৰেজিষ্টাৰ কৰিব আৰু ইয়াৰ পৰাই ব্যৱসায়টো আৰম্ভ হ'ব, তেতিয়া আপোনালোক ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি থাকি যাব, হয়তো আপোনালোকৰ ব্যৱসায় বন্ধ হ'ব পাৰে। আৰু নমস্কাৰ সকলোকে, মই যজ্ঞজ্যোতি বৰা। আৰু অসমত আচলতে যিসমূহ হাৰ্ডৱেৰ দোকান আছে প্ৰায় ১৭,০০০ পৰা ২০,০০০ ৰেজিষ্টাৰ হাৰ্ডৱেৰ দোকান বা হাৰ্ডৱেৰ শ্বপ আছে গোটেই অসমতে। আৰু গোটেই অসমৰ যিসমূহ হাৰ্ডৱেৰ দোকান আছে গোটেই হাৰ্ডৱেৰ দোকানসমূহ বন্ধ হ'বলৈ গৈ আছে বা গোটেই হাৰ্ডৱেৰসমূহ নোহোৱা হ'বলৈ গৈ আছে। তো এনেকৈ যদি কওঁ আপোনালোকে বিশ্বাস কৰিবনে? আৰু আচলতে অলপমান ধেমালি কৰিছোঁ, বন্ধ হ'বলৈ গৈ থকা নাই। গোটেই হাৰ্ডৱেৰ দোকানসমূহৰ লগতে অসমৰ যিসমূহ ব্যৱসায়ী আছে বা যিসমূহ লোকে বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন কৰি আছে বা কৰিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে সুখবৰ যে আমি বহুদিনৰ পৰা আমাৰ ৩-৪ বছৰ পুৰণা এটা আমাৰ সপোন আজি বাস্তৱত প্ৰতিফলিত হ'ব গৈ আছে। আমি এটা এপৰ কথা কৈছিলোঁ যাৰ জৰিয়তে গোটেই অসমত আমি কনষ্ট্ৰাকশ্যন মেটেৰিয়েল আমি চেল কৰিম, য'ত সামগ্ৰীসমূহ কিছু কম পইচাত মাৰ্কেটতকৈ কিছু কম পইচাত পাব, য'ত আপোনালোকে হাৰ্ডৱেৰ দোকানত নোযোৱাকৈ ঘৰতে বহি আপোনালোকে অৰ্ডাৰ কৰিলে ঘৰতে হাৰ্ডৱেৰ প্ৰত্যেকটো বস্তু, কনষ্ট্ৰাকশ্যনৰ প্ৰত্যেকটো বস্তু মানে চিমেণ্ট, বালি, ৰড, ইটা, মাটি, কাঠ, বাঁহ, টাইলছ, কালাৰ, পুটি, চেনিটেৰী, মানে কনষ্ট্ৰাকশ্যনত যি বস্তু আছে প্ৰত্যেকটো বস্তু আপোনালোকে ঘৰত বহিয়ে অৰ্ডাৰ কৰি পেলাই আপোনালোকে পাব পাৰিব। আৰু প্ৰায় ১.৫-২ বছৰ কষ্টৰ ফলত আজি আমি এইখিনি জেগাত আহি উপনীত হৈছোঁ যে আমি ৰাইজৰ ওচৰত আমাৰ এপটো মুকলি কৰি দিব পাৰিম খুব সোনকালে, খুব শীঘ্ৰে। আৰু ইয়াৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ আমি আৰম্ভ কৰি দিছোঁ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি কোনো ধৰণৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফিজ ১ টকাও ৰখা নাই। যিসকল অসমৰ হাৰ্ডৱেৰ দোকান আছে বা যিসকল ব্যৱসায়ী আছে বা যিসকল ডিলাৰ ডিষ্ট্ৰিবিউটাৰ যিসকল আছে বা কাৰোবাৰ যদি ইটা ভাটা আছে, কাৰোবাৰ যদি ব্ৰিক্সৰ ইণ্ডাষ্ট্ৰি আছে বা বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন মেটেৰিয়েলৰ যদি কাৰোবাৰ ইণ্ডাষ্ট্ৰি আছে, কাৰোবাৰ সৰু ডাঙৰ যি দোকান আছে বা কোনোবাই ছাপ্লায়াৰ হয়, মাটি হওক, কাঠ হওক, বা কাৰোবাৰ যদি গাড়ী আছে, গাড়ী ভাড়া মাৰোঁ বুলি ভাবে, তো এই গোটেই বস্তুখিনি আমাৰ এই এপটোত আছে, য'ত আপোনালোকে আজিৰ ডেটত ফ্ৰীতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমাক ১ টকাও আপোনালোকে দিব নালাগে। আপোনালোকৰ যিবিলাক সামগ্ৰী আছে সেই গোটেই সামগ্ৰীবিলাক আপোনালোকে ইয়াতে লিষ্টিং কৰক যিমান পাৰে সোনকালে। আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে প্ৰচেছখিনি মই ধুনীয়াকৈ আপোনালোকক এটা ভিডিঅ' আকাৰে মই বুজাই দিম। তাৰ বাদেও মই আপোনালোকক চমুকৈ এইখিনি কথাই কৈ থৈছোঁ যে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে প্ৰথম গুগলত যিকোনো গুগল ক্ৰমত হওক বা গুগলত গৈ পেলাই আপোনালোকে yogyaconstruction.in বুলি মাৰিলে আপোনালোকে এটা ৱেবছাইট পাব। আৰু সেই ৱেবছাইটটোতে আপোনালোকে বিকাম এ চেলাৰ, তাত আপোনালোকে এটা অপশ্যন পাব। আৰু সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি তাতে আপোনালোকৰ গোটেই ডিটেইলছবিলাক দি পেলাই আপোনালোকে এপ্লাই কৰিব। আৰু আমি ২৪ ঘণ্টাৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত আপোনালোকক সেইটো আমি এপ্ৰুভ কৰিম। আৰু এপ্ৰুভ কৰাৰ পিছত মেইলত আমি আপোনালোকক কোডটো পঠাই দিম, যি দি আপোনালোকে আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে প্লে ষ্ট'ৰ হওক বা এণ্ড্ৰইড হওক বা আইফোন হওক আপোনালোকে চবতে আপোনালোকে লগ ইন কৰিব পাৰে, বা লেপটপ হওক, আপোনালোকৰ ক'তো অসুবিধা নাই। দুয়োটা জেগাতে আমাৰ এপটো এভেইলেবল আছে। যজ্ঞ পাৰ্টনাৰ বুলি এপ এটা আছে, যিটোত অকল যিসকলে ব্যৱসায় কৰিম বুলি ভাবিছে, কনষ্ট্ৰাকশ্যন মেটেৰিয়েল চেল কৰিম বুলি ভাবিছে, তেওঁলোকে সেই এপটোত গৈ পেলাই নিজৰ প্ৰডাক্টসমূহ লিষ্টিং কৰিব পাৰিব, ফটো দিব পাৰিব। তাৰপিছত আপোনালোকে আমাৰ এপটোত যাব পাৰিব। আৰু এপটোত যোৱাৰ পিছত আপোনালোকৰ হোম পেজত এটা ভিডিঅ' দিয়া আছে, সেই ভিডিঅ'টো চাই পেলাই আপোনালোকে ভালদৰে শিকিব পাৰিব যে কেনেকৈ আপোনালোকে মেটেৰিয়েলবিলাক আপোনালোকে চেল কৰিব পাৰিব, কেনেকৈ আপোনালোকৰ প্ৰডাক্টটো লিষ্টিং কৰিব। তাতো যদি আপোনালোকে কিবা অসুবিধা পায়, টেকনিকেল যদি আপোনালোকক ছাপোৰ্ট লাগে, তেতিয়াহ'লে কাষ্টমাৰ কেয়াৰৰ নাম্বাৰ আছে, যিসমূহ লোক আমাৰ অসমৰ প্ৰত্যেক ডিষ্ট্ৰিক্টে আছে, তেওঁলোকক ফোন কৰিলে তেওঁলোকেও আপোনালোকক গাইড কৰি দিব। আৰু যদি কোনোবা ডাঙৰ ডিষ্ট্ৰিবিউটাৰ ডিলাৰ আছে, তেওঁলোকৰ তাতো আমাৰ টিম মেম্বাৰ গৈ পেলাই সেই প্ৰডাক্টখিনি লিষ্টিং কৰাত সহায় সহযোগ কৰিব। গতিকে অসমত প্ৰায় ১৭,০০০ পৰা ২০,০০০ চাগে হাৰ্ডৱেৰ দোকান বা এনেকুৱা ধৰণৰ হাৰ্ডৱেৰ শ্বপ আছে, যিসমূহ ৰেজিষ্টাৰ আছে, কোম্পানী হওক বা ফাৰ্ম হওক বা সৰু ডাঙৰ শ্বপ হওক। আনৰেজিষ্টাৰ চাগে আৰু ৫-১০ হাজাৰ হৈ যাব। গতিকে তাৰে মেক্সিমাম মানে শ্বপ অ'নাৰে বা মেক্সিমাম ডিলাৰ ডিষ্ট্ৰিবিউটাৰ তেওঁলোকে আমাৰ যিটো ৱেবছাইট আছে, সেই ৱেবছাইটটোত গৈ পেলাই
তেওঁলোকে নিজৰ প্ৰডাক্টসমূহ লিষ্টিং কৰিছে বা নিজৰ আইটেমসমূহ তাতে চেল কৰিবলৈ গৈ আছে। গতিকে মই প্ৰথমতে আপোনালোকক কৈছিলোঁ যে গোটেই অসমত যিসমূহ হাৰ্ডৱেৰ দোকান আছে সেইসমূহ বন্ধ হ'ব গৈ আছে বা সেইসমূহ নোহোৱা হ'ব গৈ আছে। যদি আপুনিও কিবা কনষ্ট্ৰাকশ্যন মেটেৰিয়েলৰ ডিলাৰশ্বিপ, ডিষ্ট্ৰিবিউটৰ বা এনেকুৱা হাৰ্ডৱেৰ শ্বপ বা মেনুফেকচাৰ হওক বা আপুনি কিবা কাঠ ৰেণ্টত দিয়ে বা আপুনি ছাপ্লায়াৰ কাম কৰে বালি, মাটি এইবোৰৰ, আপুনি যদি আজি ৰেজিষ্টাৰ কৰাত থাকি গৈছে, তেতিয়াহ'লে আজিকালি যিহেতু ডিজিটেল যুগ, গতিকে চবেই আহি পেলাই ইয়াতে যেতিয়া ৰেজিষ্টাৰ কৰিব আৰু ইয়াৰ পৰাই ব্যৱসায়টো আৰম্ভ হ'ব, তেতিয়া আপোনালোক ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি থাকি যাব, হয়তো আপোনালোকৰ ব্যৱসায় বন্ধ হ'ব পাৰে। আৰু ইয়াত সাধাৰণ ৰাইজৰ প্ৰফিট এইটোৱে হ'ব যে ইয়াতে কোনো ধৰণৰ ফেক একো আচলতে নাথাকে। আপোনালোকে অনলাইন অৰ্ডাৰ দিলে, অৰ্ডাৰ দিয়াৰ পিছত যিখিনি সামগ্ৰী আপোনালোকে ডুপ্লিকেট বুলি ভাবিছে বা বেয়া সামগ্ৰী যদি আপোনালোকে কিবা পাইছে, লগালগ আপোনালোকে ৰিটাৰ্ণ কৰিব পাৰে। কেছ অন ডেলিভাৰী অপশ্যন এটা থাকিব, সেই অপশ্যনটো আপোনালোকে ইউজ কৰিলে হ'ল। তাতে যদি আপোনালোকৰ সামগ্ৰী কিবা বেয়া হয়, তেতিয়া আপোনালোকে ৰিটাৰ্ণ কৰিব পাৰে। আৰু আমাক এটা অৰ্ডাৰটো কৰা টাইমত মিনিমাম কিবা এটা চাৰ্জ দিব লাগিব। আৰু মেটেৰিয়েলৰ কাৰণে যদি কেঞ্চেল কৰে, সেই চাৰ্জটো আপোনালোকে ৰিফাণ্ড পাই যাব। আৰু সৰু কিবা এটা চাৰ্জ হ'ব, মানে 5%, 10% বা 2-3%। সেই চাৰ্জটো আচলতে এইটো কাৰণে হয়, বহুতে ধেমালি কৰিবলৈও অৰ্ডাৰ দিব পাৰে। চ' আপোনালোকৰ কনফাৰ্ম যে হ'ব, সেইটো কিবা এটা আমাৰ চাৰ্জ এটা থাকিব, যাৰ জৰিয়তে আমি আপোনালোকৰ তাতে 100% মেটেৰিয়েলখিনি পঠাব পাৰিম। আৰু প্ৰত্যেকটো বস্তু আচলতে ইয়াতে এভেইলেবল থাকিব। আপোনালোকে লাইন পাতি হাৰ্ডৱেৰ দোকানত গৈ গৰমত, ৰ'দত বা ঠাণ্ডাত আপোনালোকে মানে দোকানে ঘূৰি বস্তু বিচাৰি ফুৰাৰ দৰকাৰ নাই। ইয়াত এটা অট'মেটিক এটা এনেকুৱা মাৰ্কেট বা এনেকুৱা এটা প্লেটফৰ্ম ক্ৰিয়েট হ'ব, য'ত অট'মেটিক নিজৰ মাজতে কম্পিটিশ্যন হৈ থাকিব। বোলে ডিব্ৰুগড় ইয়াতে 50খন হাৰ্ডৱেৰ শ্বপ বা 50জন মানুহে ইয়াতে তেওঁলোকৰ বস্তুবিলাক লিষ্টিং কৰিছে, গুৱাহাটীত তেনেকৈ লিষ্টিং কৰিছে। তো তাৰ ভিতৰত চবতকৈ যাৰ বস্তুখিনি সস্তাত পাব, ভাল বস্তু, তাৰে বস্তু বেছিকৈ চেল যাব। চ' ইয়াতে সাধাৰণ ৰাইজৰ আচলতে যথেষ্ট লাভালাভ হ'ব বুলি ভাবি পেলাই আমি কামখিনি কৰিছোঁ। আৰু সৰু ডাঙৰ প্ৰত্যেকেই যাতে ইয়াতে ব্যৱসায় কৰিব পাৰে, সেইখিনিৰ কাৰণে আমি অপশ্যন ৰাখিছোঁ। আৰু ইয়াত আৰু কেইটামান কথা কৈ থওঁ, আমাৰ যিসমূহ উঠি অহা নৱপ্ৰজন্ম, যিসমূহ ল'ৰা ছোৱালী আছে, ব্যৱসায় কৰিম বুলি ভাবি আছে, এইটো এটা তেওঁলোকৰ কাৰণে ডাঙৰ প্লেটফৰ্ম। ডাইৰেক্ট গৈ পেলাই কোনোবা পাথৰ মিল হওক, কেঁচাৰ হওক বা মাটিৰ যদি কাম কৰে, সেই মাটিৰ ছাপ্লায়াৰ যদি কাম কৰে, তেতিয়াহ'লে ইয়াতে নিজৰ প্ৰডাক্টসমূহ লিষ্টিং কৰিব পাৰে। ইয়াতে এটা ভাল প্লেটফৰ্ম তোমালোকে পাই আছা। মই এইটোৱে ক'ব বিচাৰিছোঁ যে কনষ্ট্ৰাকশ্যন মেটেৰিয়েল যিখিনি ৰেকৰ্ডত পাইছোঁ, অন ৰেকৰ্ডছ যিখিনি ৰেজিষ্টাৰ ব্যৱসায় আছে, প্ৰায় 37,000 পৰা 40,000 কোটি টকাৰ পাৰ বছৰ ব্যৱসায় হয়। আৰু ইয়াৰে ভিতৰত চাগে 99% ব্যৱসায় আমাৰ নিজৰ মানুহৰ হাতত নাই। অসমত বাস কৰি যিসকল ব্যৱসায়ীয়ে অসমখনকে নিজৰ মাতৃভূমি বুলি ভাবি ইয়াতে ৰাইজৰ হকে সেৱা আগবঢ়াই আছে, তেওঁলোকেও ইয়াতে ৰেজিষ্টাৰ কৰক আৰু ভাল ৰেট এটা দিয়ক, যাতে প্ৰত্যেকজন আচলতে লোকে ঘৰখন বনাব পাৰে। সপোনৰ ঘৰখন বনাওঁতে যাতে কিছু পৰিমাণে হ'লেও সহায় হাত আগবঢ়াব পাৰোঁ আমি, আমাৰ ফালৰ পৰা সেইটোৱে এটা প্ৰচেষ্টা কৰিছোঁ। গতিকে ইয়াতে প্ৰত্যেকে ছাপোৰ্ট কৰাটো বিচাৰিছোঁ। আৰু কোনেও একো নিগেটিভলি ল'ব নালাগে। আমি যদি আজি নকৰোঁ, কালি আকৌ বেলেগে কোনোবা এটাই কৰিব বা বেলেগ এখন ৰাজ্যৰ কোনোবাই কৰিব। গতিকে আপোনালোকে এইটো মানে আমাক ছাপোৰ্ট কৰক যে আমি আপোনালোকৰ মাজৰ এজন হৈ পেলাই এইখিনি কাম কৰিছোঁ। এইখিনি ক্ষেত্ৰত আপোনালোকে ছাপোৰ্ট কৰক। আৰু ইয়াতে নতুন বহুতকেইটা আচলতে পাৰ্টত বহুত লোকে কাম কৰিব পাৰিব। যেনে কাৰোবাৰ যদি গাড়ীখন আছে, ইয়াতে ৰেজিষ্টাৰ কৰি থ'লে গাড়ী ভাড়াটো আমি আমাৰ ফালৰ পৰাই দিয়াই দিব পাৰিম। গোটেই বস্তুখিনি এটা সাংঘাতিক বেলেগ ধৰণৰ ছিষ্টেম হ'ব গৈ আছে। কনষ্ট্ৰাকশ্যনৰ গোটেই মেটেৰিয়েলৰ পাৰ্টটোৱে গোটেই অসমত চেঞ্জ হ'ব গৈ আছে। প্ৰথম আমি গোটেই অসমত কৰিম, তাৰপিছত পেন ইণ্ডিয়া কৰিম। আৰু আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ আমি টাইম ৰাখিছোঁ 15 ফেব্ৰুৱাৰীলৈকে, মানে 15 ফেব্ৰুৱাৰীলৈকে আমি লাষ্ট সময়সীমা ৰাখিছোঁ। আৰু তাৰ ভিতৰত আপোনালোকে নিজৰ প্ৰডাক্টসমূহ ইয়াতে লিষ্টিং কৰিব পাৰে। হাৰ্ডৱেৰ ৰিলেটেড হওক বা কনষ্ট্ৰাকশ্যন যিকোনো মেটেৰিয়েল আপোনালোকৰ যদি আছে, আপোনালোকে ইয়াতে লিষ্টিং কৰক 15 তাৰিখৰ ভিতৰত। আৰু 15 তাৰিখৰ পিছত, মানে 15 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আমি আমাৰ যিসমূহ প্ৰডাক্ট আছে, যিসমূহ লিষ্টিং 100% হৈ যাব, তাৰপিছত আমি যজ্ঞ মেটেৰিয়েল বুলি এটা এপ আপোনালোকে পাই যাব। এতিয়া আপোনালোকে সেইটো প্লে ষ্টৰত নাপাব বা আপোনালোকে এপ ষ্টৰত নাপাব। সেইটো আমি 15 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আমি সেইটো লঞ্চ কৰিম। আৰু য'ত আপোনালোকে মেটেৰিয়েল অৰ্ডাৰ দি পেলাই, অনলাইন অৰ্ডাৰ দি পেলাই আপোনালোকৰ ঘৰত ডেলিভাৰী ল'ব পাৰিব। প্ৰথম আমি এতিয়া যজ্ঞ যিটো পাৰ্টনাৰ এপ আছে, যোনে আমাৰ লগত ব্যৱসায় কৰি আগবাঢ়িম বুলি ভাবিছে, তেওঁলোকৰ নিজৰ প্ৰডাক্টসমূহ ইয়াতে লিষ্টিং কৰিব পাৰে। আৰু ইয়াত আৰু এটা সুখবৰ আছে কি, ইয়াতে কোনেও মানে মনোপলি আচলতে কৰিব নোৱাৰে, কোনেও মানে মনমানি কৰিব নোৱাৰে। তাৰ কাৰণে আমি নিজৰ প্ৰডাক্টসমূহো আমি লিষ্টিং কৰিম। আমাৰ নিজৰ প্ৰত্যেক অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত আমাৰ নিজৰ প্ৰডাক্টসমূহ আমি ষ্ট'ৰ কৰিব ষ্টাৰ্ট কৰি দিছোঁ, যাতে কোনেও 10 টকাৰ বস্তু এটা 20 টকাত বেচিব নোৱাৰে বা 15 টকাত বেচিব নোৱাৰে। আৰু কোনোবাই যদি বেয়া সামগ্ৰী বা ডুপ্লিকেট সামগ্ৰী যদি কোনোবাই ক্লাইণ্টক দিব বিচাৰে, তেতিয়াহ'লে সেইজন হাৰ্ডৱেৰ বা সেইজন দোকানীৰ আমাৰ ফালৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰিবলৈ আমাৰ সময় নালাগিব। গতিকে যোনে ভাল সামগ্ৰী কম মূল্যত ৰাইজক যোগান দিব পাৰিব, তেওঁলোককে আমি ইয়াতে ৰাখিম। আৰু আমাৰ যিসমূহ ছেটেলমেণ্ট টাইম থাকিব, মই ইয়াতে সেই ভিডিঅ'টো অকণমান দীঘল হৈছে, মই ইয়াতে কৈ দিছোঁ।
মেটেৰিয়েল ডেলিভাৰী হোৱাৰ পিছত ছেটেলমেণ্ট যিটো টাইম হ'ব সেই টাইমটো আমি 3 to 7 ডেজৰ ভিতৰত আমি ছেটেলমেণ্ট কৰাম বুলি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰণ আমি ইয়াতে যিবোৰ পে'মেণ্ট গেটৱে আচলতে ব্যৱহাৰ কৰিম তাত কিছুমান ইছ্যু আহিব পাৰে পে'মেণ্ট কৰোঁতে। আমি 3 দিন বা 2 দিন সময় এটা এইটো কাৰণে লৈছোঁ কাৰণ কোনোবাই যদি মেটেৰিয়েলটো বেয়া পাই পেলাই ৰিটাৰ্ণো কৰিব বিচাৰে তাতো যাতে আমি ৰিটাৰ্ণ কৰি তেওঁলোকক ৰিফাণ্ড যাতে আমি কৰিব পাৰোঁ সেইখিনি আমি ইয়াতে কৈ দিছোঁ। আৰু আমি আজি ডেটত কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ফিজ এনেকুৱা একো লোৱা নাই, কাৰণ এনেকুৱা আমাৰ বহুত এপ দেখিছোঁ বিভিন্ন ধৰণৰ ছাইটত প্ৰত্যেকে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কিবা এটা ফিজ দিব লাগে, 1000 হওক 1500 হওক 5000 হওক 10000 হওক। ইয়াতে বৰ্তমান 15 তাৰিখলৈকে আমি কোনো ধৰণৰ একো ফিজ ৰখা নাই। আমি আমাৰ ফালৰ পৰা আমি গোটেই এপটো মেনেজমেণ্ট কৰিম, আমি টিমটো মেনেজমেণ্ট কৰিম। আৰু আমাৰ কিছুমান হয়তো ইয়াতে পে'মেণ্ট গেটৱে চাৰ্জ বা প্লেটফৰ্ম চাৰ্জ কিবা এটা লাগিব পাৰে, সেই গোটেইখিনি লাগি যাতে ৰেটটো কমত ৰাইজে পায় সেই বস্তুখিনি আপোনালোকে প্ৰত্যেকে ধ্যান ৰাখি পেলাই কামখিনি কৰিব। আৰু অলৰেডি অসমৰ যিসমূহ ডাঙৰ ডাঙৰ কোম্পানীৰ যিমানবিলাক ডিলাৰ ডিষ্ট্ৰিবিউটৰ আছে মেক্সিমামে আমাৰ ৱেবছাইটটোত গৈ পেলাই নিজৰ নিজৰ প্ৰডাক্টসমূহ লিষ্টিং কৰিছে বা নিজৰ নিজৰ আইটেমসমূহ কেনেকৈ গোটেই অসমত ডেলিভাৰী দিব পাৰিব সেইখিনিও লিষ্টিং কৰিছে। আৰু ধৰক আপোনালোকে কোনোবাই বোলে নগাঁৱৰ পৰা কিবা এটা বস্তু কম ৰেটত অৰ্ডাৰ কৰিছে, গুৱাহাটীৰ পৰা যাব, চ' তাৰ কাৰণে অকণমান সময় লাগিব পাৰে। সেইকাৰণে আমি মানে 1 দিনৰ পৰা আমি 7 দিনলৈকে সময় লৈছোঁ। যদি নিয়েৰেষ্ট দোকানৰ পৰাই যায় তেতিয়াহ'লে হয়তো আমি আধা ঘণ্টা 1 ঘণ্টাটো আমি ডেলিভাৰী দিব পাৰিম, যদিহে একেবাৰে কাষৰ দোকানখনৰ পৰাই যায়। গতিকে এইখিনি আপোনালোকে কেনেকুৱা পালে জনাব। আৰু ইয়াত মেক্সিমাম আমি আমাৰ মানুহক নিয়োগ কৰিবৰ কাৰণে গৈ আছোঁ, আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি কাম দিবৰ কাৰণে গৈ আছোঁ। গতিকে কোনেও কোনো ধৰণৰ যাতে বিতৰ্ক নকৰে, কাৰণ আমি আপোনালোকৰ মাজৰে এজন। আজি আমি এই ধৰণে আৰম্ভ কৰিছোঁ কাৰণ অসমত নৰ্থ ইষ্টত ইণ্ডিয়াত আমি এই ধৰণে প্ৰথম কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। আমি প্ৰথম অসমত কৰি আছোঁ, তাৰপিছত আমি পেন ইণ্ডিয়া কৰিম, যাতে সফলতাৰে আমি কামখিনি কৰিব পাৰোঁ। তাতে আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। আৰু এই কনষ্ট্ৰাকশ্যন মাৰ্কেটটো কিমান ডাঙৰ সেইটো আপোনালোকক মই জনাই দিছোঁ। প্ৰত্যেক দিনাই যিসমূহ ৰেজিষ্টাৰ দোকান আছে তেওঁলোকে প্ৰায় 90 কোটিৰ পৰা 150 কোটিমান টকাৰ ব্যৱসায় কৰে প্ৰত্যেক দিনাই। আৰু গোটেই বছৰটোত যদি চাব যায় তেতিয়াহ'লে প্ৰায় 40,000 পৰা 50,000 কোটি টকাৰ ব্যৱসায় হয় অসমত। অকল অসমৰ কথা কৈ আছোঁ। অসমত প্ৰায় 40,000 পৰা 50,000 কোটি টকাৰ ব্যৱসায় হয়। গতিকে এইটো যথেষ্ট এটা ডাঙৰ মাৰ্কেট হয়। ইয়াতে মই সকলো উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী যিসমূহ ঘৰত বহি আছে এনেই সকলোকে অহাটো বিচাৰোঁ। আৰু মই মোৰ ফালৰ পৰা যিমান পাৰোঁ কেনেকৈ ব্যৱসায় কৰিব পাৰিব, কেনেকৈ এজন ভাল ছাপ্লায়াৰ হ'ব পাৰিব, ক'ৰ পৰা মেটেৰিয়েল উঠাব, কেনেকৈ বস্তুবিলাক ডেলিভাৰী হ'ব, যদি ৰাইজে বিচাৰে বা যদি সকলোৱে বিচাৰে তেতিয়াহ'লে সকলোকে অসমৰ সকলোকে একত্ৰিত কৰি সকলো নৱপ্ৰজন্ম বা সকলো ল'ৰা ছোৱালীক বা সকলো ব্যৱসায়িক একেলগে একত্ৰিত কৰি আমি ট্ৰেইনিং এটা দিয়াৰ ব্যৱস্থা কৰিম। আৰু ইয়াতে ডাইৰেক্ট মেক্সিমাম বস্তু আমাৰ B2C হ'ব গৈ আছে। যেনেকৈ কোনোবাই ধৰক ইটা ভাটা এটা খুলি ৰাখিছে, কাৰোবাৰ চেল হোৱা নাই, 1 নম্বৰ ইটা ডাইৰেক্ট 10 টকাৰ ইটাটো যদি মালিকজনে বিক্ৰী কৰে 7 টকাটো হয়তো বিক্ৰী কৰিব পাৰিব। চ' তেনেকৈ কনষ্ট্ৰাকশ্যনৰ প্ৰত্যেকটো মেটেৰিয়েল এই ধৰণে আমি কৰিব গৈ আছোঁ। আৰু মেক্সিমাম বস্তু আমি B2C কৰিব গৈ আছোঁ, ডাইৰেক্ট মেনুফেকচাৰ টু ক্লাইণ্ট। গতিকে ইয়াতে ৰাইজৰো বহুত বেছি সুবিধা হ'ব, যিসমূহ দোকান হাৰ্ডৱেৰসমূহ ডিলাৰ বা ডিষ্ট্ৰিবিউটাৰ আছে তেওঁলোকৰো বহুত বেছি সুবিধা হ'ব। আৰু যিসকল লোকে মানে আমাৰ এপটোৰ পৰা সামগ্ৰীখিনি ক্ৰয় কৰিব, যদি মানে UPI পে'মেণ্ট কৰে, সৰু পে'মেণ্ট কৰে 1 লাখৰ তলত, তেতিয়াতো ডাইৰেক্ট এপটোৰ পৰাই পে'মেণ্ট হৈ যাব পে'মেণ্ট গেটৱেৰ থ্ৰুৱেদি। যদি ডাঙৰ পে'মেণ্ট কৰে তেতিয়াহ'লেতো আপোনালোকে ডাইৰেক্ট পে'মেণ্ট কৰিব নোৱাৰিব। কাৰ্ড পে'মেণ্ট বা এনেকুৱা কিবা কিবি অপশ্যন আছে, সেইখিনি আপোনালোকে কৰিব পাৰিব। বা কেছ পে'মেণ্টটো কিছুমানে যদি কৰোঁ বুলি ভাবে সেইখিনি সুবিধা থাকিব। আৰু চবতকৈ ভাল হ'ব কি, আজিকালি সকলোৱে ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰে। গতিকে মই আমাৰ যিটো আমি এপৰ কাৰণে আমি যিটো একাউণ্ট আমি ৰেডি কৰিছোঁ সেই একাউণ্ট নাম্বাৰটো কৈ দিছোঁ মই। আপোনালোকে একাউণ্ট নাম্বাৰটো নোট কৰি পেলাই নিজৰ নিজৰ নেট বেংকিঙত আপোনালোকে একাউণ্ট নাম্বাৰটো আপোনালোকে বেনিফিচাৰী এড কৰি ৰাখক। যেতিয়া আপোনালোকে মেটেৰিয়েল ক্ৰয় কৰিব, যদি 1 লাখতকৈ বেছি হয় বা কোনোবাই নেট বেংকিঙৰ থ্ৰুৱেদি ডাইৰেক্ট আপোনালোকে পে'মেণ্টটো বেছি পে'মেণ্ট হ'লেও আপোনালোকে কৰিব পাৰিব। গতিকে মই একাউণ্ট নাম্বাৰটো কৈ দিছোঁ, মই নিজৰ মুখেৰে কৈ দিছোঁ যাতে আপোনালোকে পিছত একো যাতে ভুল নাম্বাৰত যাতে আপোনালোকে পে'মেণ্টখিনি কৰিবলগীয়া নহয়। একাউণ্টটো থাকিব যজ্ঞ কনষ্ট্ৰাকশ্যন বুলি, আৰু একাউণ্ট নাম্বাৰ 44067574 একাউণ্ট নাম্বাৰ আকৌ এবাৰ কৈছোঁ 44067574 আৰু IFSC-টো মই কৈ দিছোঁ SBI N 0009144 SBI N 0009144। আৰু এড্ৰেছটো যদি আপোনালোকে চাই তেতিয়াহ'লে লংকা ষ্টেচন ৰোড বুলি আহিব। গতিকে আপোনালোকে এইটো নিজৰ নিজৰ নেট বেংকিঙত এইটো বেনিফিচাৰী এড কৰি ৰাখি থওক। যদি আপোনালোকে সামগ্ৰী ক্ৰয় কৰে ইন ফিউচাৰ, দেন আপোনালোকৰ বেছি ইজি হৈ যাব। ধন্যবাদ সকলোকে।